গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে ওয়েলকাম বেক টু মাই চেনেল গাৰ্ল থিংছ ডায়েৰী সো আজি হৈছে আমাৰ ইয়াতে ইলেকশ্যন মই যোৱা পৰখিতে ঘৰ আহিলোঁ সানডে আহিলোঁ মানে আজি হ'ল টিউজডে মই সোনকালে আহি গ'লোঁ কাৰণ গাড়ী চাড়ী একদম নাপায় ইলেকশ্যনৰ টাইমত বহুত প্ৰব্লেম হৈ যায় সো মই ভাবিলোঁ যে অলপ সোনকালে যোৱাটোৱে ভাল হ'ব তো আজি মই এতিয়া ভোট দিবলৈ যাওঁ আৰু আহি আপোনালোকক মই দেখাম কিবা এটা ৰেচিপি শ্বেয়াৰ কৰিম সো ভিডিঅ'টি শেষলৈ চাই থাকক আপোনালোকে বাৰু আম খাই ভাল পায়নে? গৰম দিনত যে আম খোৱা মজাই বেলেগ। আমটো পকাই হওক বা কেঁচাই হওক দুটাৰে বেলেগ বেলেগ জুতি মানে। মোৰ এনেও আমটো খুবেই প্ৰিয় তো আম খাই মই এনেও বহুত ভাল পাওঁ। চ' আপোনালোকেতো গম পাইছে যে এতিয়া মই ঘৰত আছোঁ ইলেকশ্যনৰ বন্ধৰ কাৰণে ঘৰত আহিছিলোঁ চ' মই ভাবিলোঁ যে আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ যিহেতুকে আম মই খুবেই ভাল পাওঁ আৰু আমৰ মই বহুত কিবা কিবি ট্ৰাই কৰি থাকোঁ বেলেগ বেলেগ ৰেচিপি চ' মই আজি ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ চ' আজি মই বনাবলৈ গৈ আছোঁ মেংগ' কেক আৰু আপোনালোকে ইমান ভাল পাব ন খালে খাই থাকিব মন যাব আপোনালোকৰ তো মই কেনেকৈ বনাওঁ সেইটো আপোনালোকে চাই থাকক চ' ফাৰ্ষ্টতে মই আমকেইটা ধুনীয়াকৈ কাটি লৈছোঁ দেখিব পাৰিছে আপোনালোকে তাৰপিছত এনেকৈ গ্ৰাইণ্ডাৰত মই আমকেইটা দি পেলাই পিচি ল'ম বহুত বেছি টাইম পিচিব নালাগে নৰ্মেলকৈ পিচিলে হ'ব চ' এয়া মই আমখিনি ধুনীয়াকৈ পিচি ল'লোঁ এয়া মোৰ আমখিনি ৰেডি হৈ গ'ল আপোনালোকে দেখিব পাৰিছে চ' এতিয়া মই কেকৰ যোগাৰ কৰিম তো কি দিওঁ আপোনালোকে চাই থাকক ফাৰ্ষ্টতে এয়া একাপ মই লৈছোঁ পাউডাৰ চুগাৰ মানে হৈছে চেনিখিনি আপুনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লে হ'ল সেইটোৱে আপোনাৰ পাউডাৰ চুগাৰ হ'ব তাৰপিছত মই একাপতকৈ কম লৈছোঁ ৰিফাইনখিনি দি পেলাই তাতে মই দিছোঁ ভেনিলা এচেঞ্চ 1 চামুচমান মই ভেনিলা এচেঞ্চ লৈছোঁ তাৰপিছত ইয়াতে মই 1.5 কাপমান গাখীৰ দিছোঁ গাখীৰটো দি পেলাই ধুনীয়াকৈ এইখিনি এতিয়া মিক্স কৰি ল'ম মই ঘৰত বনোৱা কেক যে মই বহুত ভাল পাওঁ ঘৰত বনোৱা কেকৰ মজাই বেলেগ মানে ভাল হওক বেয়া হওক মানে ঘৰত বনোৱাটো একদম চিম্পল থাকে ন তো ভাল লাগে খাই কিবা এটা তো এইখিনি মই মিক্স কৰি ল'লোঁ তাৰপিছত মই ইয়াতে দিম ময়দা ইয়াতে মই 2 কাপ ময়দা দিম ময়দা আৰু বেকিং পাউডাৰ এইটো কেকৰ মেইন বস্তু হয় সেই দুটাটো দিবই লাগিব তো এয়া মই ময়দা 2 কাপ দিলোঁ আৰু লগতে মই ইয়াতে বেকিং পাউডাৰো দিছোঁ 1.5 চামুচমান মই দিছোঁ বেকিং পাউডাৰটো আৰু এইখিনি মিক্স কৰি ল'ম এই যে মিক্স কৰা পাৰ্টটো যে মই বহুত অশান্তি পাওঁ দেই কামুৰ লাগি যায় মানে ইমান যে ফেটিব লাগে ফেটি হাতে বিষাই যায় বাট সিহঁতে মিক্স নহয় মানে এনেকুৱা হৈ যায় আৰু অবভিয়াছলি কনচিষ্টেঞ্চিটো ভাল হ'ব লাগিব বেটাৰখিনিৰ তো মোৰো কনচিষ্টেঞ্চিটো বহুত ধুনীয়া হৈছে তো ভাল লাগিছে চাই পেলাই ইমান কষ্ট কৰিছোঁ তো ভালটো লাগিবই ন তাৰপিছত ইয়াতে মই এড কৰিছোঁ অকণমান আম মই যিখিনি গ্ৰাইণ্ডাৰত দিছিলোঁ আম যে সেইখিনি ইয়াতে মই এড কৰি দিছোঁ অকণমান মানে অলপ বেছিকৈ দিছোঁ আৰু মানে যাতে টেষ্টটো আহক আৰু আমখিনি দি পেলাইও বেটাৰখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ যাতে অড ইভেন নহয় আৰু ভালকৈ মিক্স হৈ যায় চব তো তাৰপিছত মই এটা কেৰাহীত আমখিনি দিছোঁ আৰু তাতে মই চেনি দিছোঁ এইটো মই মেংগ' পাল্প বনাম তো চেনি আপোনাৰ ইচ্ছামতে দিব পাৰে যিমানখিনি খায় মিঠা আপুনি আমখিনিত চেনি দি লোৱাৰ পিছত কণ্টিনিউৱাছলি অলপ টাইমৰ কাৰণে লৰাই থাকিব লাগিব নহ'লে জ্বলি যোৱা চান্সেছ থাকে তো ময়ো এনেকৈ কণ্টিনিউৱাছলি লৰাই আছিলোঁ আৰু এনেকৈ মোৰ মেংগ' পাল্পখিনি ৰেডি হৈ গ'ল তো খাবলৈ যে ইমান ভাল আছিল ন মেংগ' পাল্পখিনি এতিয়া আমি কেকটো ৰেডি কৰিম মানে বেটাৰখিনি ইয়াতে দি ল'ম ফাৰ্ষ্টতে মই কণ্টেইনাৰটোত অলপমান ৰিফাইন দি লৈছোঁ ৰিফাইন দি পেলাই চবফালে মই ৰিফাইনটো স্প্ৰেড কৰি দিছোঁ ধুনীয়াকৈ মোৰ একো নাছিলে কাৰণে মই হাতেৰে কৰিছোঁ আপোনালোকৰ তাত যদি ব্ৰাছ আছে ইউজ কৰিব পাৰে মোৰ নাছিলে কাৰণে মই হাতেৰে কৰিছোঁ এতিয়া মই ইয়াতে গোটেইখিনি বেটাৰ দি ল'ম ধুনীয়াকৈ কিবা এটা স্পেচিয়েল বস্তু বনালে যে ইমান খাওঁ লাগি থাকে ন বনোৱা টাইমত মানে কেতিয়া হ'ব কেতিয়া খাম তো মেংগ'টো মই কৈছে বহুত ফেভৰেট হয় আৰু সেইকাৰণে মোৰ মানে এতিয়াই খাওঁ লাগি আছে মানে কেতিয়া হ'ব কেতিয়া বনাম এনেকুৱা হৈ আছে মানে মোৰ তো গোটেইখিনি বেটাৰ মই এনেকৈ দি ল'লোঁ দি পেলাই মোৰ এইটো ৰেডি হৈ গ'ল এতিয়া মই জাষ্ট দিব লাগে বেটাৰখিনি দিয়া হোৱাৰ পিছত মই ধুনীয়াকৈ এইটো অলপমান লৰাই লৈছোঁ যাতে মাজত স্পেচ নাথাকক ধুনীয়াকৈ ফিল হৈ যাওক গোটেই জেগাখিনি তো ধুনীয়াকৈ ফিল হৈ গ'ল এইফালে মই দিছোঁ কুকাৰ গৰম হ'বলৈ তাতে এডাল ষ্টেণ্ড দিছোঁ আৰু তলত মই অলপ নিমখ দিছোঁ তো এনেকৈ মই কেকটো এতিয়া সোমাই দিম ভিতৰত গৰম আছে কাৰণে অলপমান মই ভয়ে দিছোঁ আৰু তো এয়া কেকটো এনেকৈ দিলোঁ মই ভিতৰত দেখিব পাৰিছে তলত নিমখ দিছোঁ মই আৰু কেকটো অলপমান ডেক'ৰেট কৰিবলৈ এইফালে মই চকলেট এটা গলিব দিছোঁ পানীত দিছোঁ এনেকৈ চকলেটটো আৰু এইফালে মোৰ কেক অলম'ষ্ট ৰেডি হৈ গ'ল
তো এইটো মই এতিয়া চেক কৰিম ৰেডি হৈছেনে নাই টুথপিক এডালেদি চেক কৰিম যিটো আপোনালোকেও জানে তো টুথপিক এডাল এনেকৈ সোমাই দি পেলাই যদি একো লাগি অহা নাই টুথপিকডালত তেতিয়াহ'লে আপোনাৰ কেকটো ৰেডি হৈ গৈছে চ' মোৰ কেকটো ৰেডি হৈ গ'ল এতিয়া মই এখন প্লেটত ওলাই ল'ম কেকটো আৰু কেকটো যে ইমান টেষ্টি হৈছে আৰু ইমান ছফ্ট হৈছে মোৰ যে বিশ্বাসেই হোৱা নাই এইটো কেক মই বনাইছোঁ মানে মই বনালে নৰ্মেলি ইমান ছফ্ট নহয় কেক মানে কুকাৰত বনালে হয় নে কি বা নাজানো আৰু বাট ইমান নহয় ছফ্ট বাট আজি বহুত ছফ্ট হৈছে মই যে খাবলৈ এতিয়া ৰখি আছোঁ মানে তাৰপিছত মই মেংগ' পাল্পখিনি ধুনীয়াকৈ ইয়াৰ ওপৰত দি লৈ পেলাই স্প্ৰেড কৰি লৈছোঁ মেংগ' পাল্পখিনি স্প্ৰেড কৰিবলৈও মোৰ একো নাছিলে চ' মই ধুনীয়াকৈ স্পুন ইউজ কৰিছোঁ স্পুনেৰে ধুনীয়াকৈ স্প্ৰেড কৰি দিছোঁ মোৰ যে মেংগ' পাল্পখিনি অলপমান পনীয়া হ'ল এতিয়া বাগৰি বাগৰি গৈছে তললৈ অলপমান গোটা হ'ব লাগিছিলে আৰু নেক্সট টাইম ধ্যান ৰাখিব লাগিব যে অলপমান গোটা কৰিব লাগিব এনেকৈতো মোৰ মেংগ' কেকটো ৰেডি হৈ গ'ল বাৰু বাট মই ভাবিছোঁ যে অলপমান ডিজাইন কৰা যাওক মানে এনেকৈ খালী খালী লাগিছে ন ফটোত ভাল নাহিব চ' মই ভাবিলোঁ যে কিবা অলপ ডিজাইন কৰি লওঁ তো সেইকাৰণে আপোনালোকক দেখাইছিলোঁ ন মই যে চকলেটটো মেল্ট হ'বলৈ দিছোঁ তো ডিজাইন কৰিবলৈ দিছিলোঁ তো এনেকৈ মই কাগজ এখন কোন কৰি লৈছোঁ তাৰে ভিতৰত মই অকণমান ৰিফাইন দি এনেকৈ মুচি লৈছোঁ তাৰপিছত তাতে মই মেল্ট কৰা চকলেটখিনি দি দিম আৰু এনেকৈ হৰাইজেণ্টেলি আৰু ভাৰ্টিকেলি মই লাইন কেইটামান ড্ৰ কৰিম মই যে এইবোৰ কামত ইমান একো ভাল নহয় বাট মই এনেই আপোনালোকক ঘৰত খাব পৰাকৈহে কেক এটা বনাই দেখাইছোঁ বাট ফটোত ভাল আহিবলৈ মই অকণমান ডিজাইন কৰিছোঁ আৰু বাকী একো মই হোম বেকাৰ নহয় বা প্ৰফেচনেল বেকাৰ নহয় কোনটোৰে যে কিবাকৈ কাম চলাইছোঁ আৰু মানে ইমান যে অশান্তি পাইছোঁ মাজতে কমকৈ ওলায় তাৰপাছত বেছিকৈ ওলায় এনেকুৱা হৈ আছে বাট চলতাহে আৰু এদিন ডিজাইন কৰিবলৈ ঠিকে আছে আৰু চ' মোৰ লাইনকেইটা অলম'ষ্ট ড্ৰ কৰা হৈ গ'ল তাৰপাছত মই এডাল টুথপিক লৈছোঁ আৰু চবফালে এনেকৈ স্প্ৰেড কৰি দিছোঁ দেখিছে কেনেকৈ দিছোঁ মানে ইফাল সিফাল কিবা এটা কৰি দিছোঁ আৰু মানে কেনেকৈ কৰিলোঁ ময়ো ইমান নাজানো বাট টুথপিকেদি দিলে এনেকৈ মানে ধুনীয়া হয় আপোনালোকেও ট্ৰাই কৰিব পাৰে বাট মোৰো ক'ৰবাত কম ক'ৰবাত বেছি এনেকুৱা হৈ গ'ল বাৰু বাট অ'কে আৰু চলতাহে তো এনেকৈ মোৰ কেকটো ৰেডি হৈ গ'ল আৰু খাই যে ইমান টেষ্টি লাগিছিলে ন আপোনালোকেও বনাব গৰম দিনত খাই বহুতেই ভাল পাব মই সেইটো গেৰেণ্টি আপোনালোকক দিব পাৰোঁ যোনে আম ভাল পায় সেইটো মানেতো খাই ভালেই পাব মানে কেকটো বনোৱা হোৱাৰ পিছত 3 ঘণ্টামান আপোনালোকে ফ্ৰিজত থ'ব তাৰপিছত আপোনালোকে খাই বেছি ভাল পাব মানে গৰম গৰমে খোৱাতকৈ মানে পিছত খাই বেছিহে ভাল লাগে আৰু মেংগ'টো অলপ পনীয়া বস্তু হয় ন তো ভাল লাগে মানে পিছত খাই তো এয়া মই কাটি পেলাই কেকটো খালোঁ আৰু ইমান টেষ্টি হৈছিলে ন আপোনালোকক কিমান ক'ম তো আজিলৈ ইমানেই আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে বাই